এই অনুষ্ঠানটোত জড়িত হ'বলৈ পাই খুব গৌৰৱ অনুভৱ কৰিছোঁ। মৰাণ অঞ্চলত গ্ৰন্থমেলাৰ আৰম্ভ কৰা আজি ৪ৰ্থ বছৰত ভৰি দিছে। ৪ৰ্থ বছৰৰ এই ৪ৰ্থ গ্ৰন্থমেলালৈ আমি মৰাণবাসী ৰাইজৰ লগতে বৃহত্তৰ মৰাণ অঞ্চলৰ সকলো গ্ৰন্থপ্ৰেমী ৰাইজকে সাদৰ নিমন্ত্ৰণ জনাইছোঁ। এই ৪ৰ্থ মৰাণ গ্ৰন্থমেলাখনি ১ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈকে হ'ব আৰু আমি বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী দুই মাধ্যমৰ স্কুলক বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষণ কৰিবৰ কাৰণে তেওঁলোকৰ অনুষ্ঠান লৈছোঁ আৰু লগতে আমাৰ আলোচনা চক্ৰ, বক্তৃতা অনুষ্ঠান, কবি সন্মিলন আৰু তেনেধৰণৰ বিভিন্ন কাৰ্যসূচী আছে আৰু প্ৰতিযোগিতাও আছে। চিত্ৰাংকন প্ৰতিযোগিতা, পঢ়ো আহা পঠন প্ৰতিযোগিতা আৰু আমাৰ সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতাও সামৰি লোৱা হয়। মৰাণ গ্ৰন্থমেলাৰ এই যি বাকৰি আমি আজি লাইখুটা স্থাপন কৰিলোঁ, তাৰ পৰা প্ৰথমতেই আপোনালোকলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোক ইয়াত উপস্থিত থকাৰ বাবে। অহা ১ তাৰিখৰ পৰা ডিচেম্বৰ মাহৰ ১ তাৰিখৰ পৰা ৮ তাৰিখলৈকে আমি গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাৰ আমাৰ সকলো ৰাইজৰ সহমতত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এই গ্ৰন্থমেলাখন মৰাণ লাচিত নগৰ যিটো অৰুণোদয় সংঘ, সেই অৰুণোদয় সংঘৰ প্ৰাংগণতে অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাখনৰ আমাৰ হাতত থকা কাৰ্যসূচীসমূহ ইতিমধ্যে আমাৰ সভানেত্ৰী বাইদেৱে আপোনালোকক জনাইছে। তথাপিও মই ক'ব বিচাৰিছোঁ আপোনালোকৰ এই যি প্ৰচাৰ মাধ্যম, প্ৰচাৰৰ যোগেদি আমি কিছুমান নতুন কাৰ্যসূচী হাতত ল'ব বিচাৰিছোঁ। এইখিনি প্ৰচাৰ হ'লে আশা কৰিছোঁ গ্ৰন্থমেলাখনৰ সৌন্দৰ্য আৰু বাঢ়িব আৰু আপোনালোকৰ সহায় সহযোগিতাৰে গ্ৰন্থমেলাখনৰ কষ্ট বৃদ্ধি কৰিব বুলি আশা কৰিছোঁ। আজি লাইখুটা স্থাপন কৰিবৰ বাবে আমি আমাৰ মৰাণৰে এজন শিক্ষাবিদ, তেওঁ এজন বিশিষ্ট লেখক, চিকিৎসক লোহিত কুমাৰ বৰা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ। তেওঁৰ উপস্থিতিত লগতে মৰাণ নাগৰিক সমাজৰ যি পৃষ্ঠপোষকতাত আমাৰ গ্ৰন্থমেলাখন অনুষ্ঠিত কৰা হৈছে, তেওঁলোকৰ সভাপতি ডাঙৰীয়া আমাৰ লগত আছে মনমোহন সিং ডাঙৰীয়া, লগতে অৰুণোদয় সংঘৰ সভাপতি প্ৰফুল্ল গগৈ ডাঙৰীয়া আমাৰ মাজত আছে মৰাণৰে এজন বিশিষ্ট সমাজকৰ্মী সূৰ্য বৰগোহাঁই ডাঙৰীয়া, লগতে আমাৰ মৰাণৰ কেইবাজনো আৰু বিশিষ্ট নাম ল'বলগীয়া আমাৰ মাজত ব্যক্তি উপস্থিত আছে। তেওঁলোকৰ সহায় সহযোগিতাত, তেওঁলোকৰ সুদিহা পৰামৰ্শত আমাৰ এই অনুষ্ঠানটি সুকলমে পাৰ হৈ যাব বুলি আমি আশা ৰাখিছোঁ। এই অনুষ্ঠানটোত জড়িত হ'বলৈ পাই খুব গৌৰৱ অনুভৱ কৰিছোঁ। মৰাণ অঞ্চলত গ্ৰন্থমেলাৰ আৰম্ভ কৰা আজি ৪ৰ্থ বছৰত ভৰি দিছে। ৪ৰ্থ বছৰৰ এই ৪ৰ্থ গ্ৰন্থমেলালৈ আমি মৰাণবাসী ৰাইজৰ লগতে বৃহত্তৰ মৰাণ অঞ্চলৰ সকলো গ্ৰন্থপ্ৰেমী ৰাইজকে সাদৰ নিমন্ত্ৰণ জনাইছোঁ। এই ৪ৰ্থ মৰাণ গ্ৰন্থমেলাখনি ১ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈকে হ'ব আৰু আমি বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী দুই মাধ্যমৰ স্কুলক বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষণ কৰিবৰ কাৰণে তেওঁলোকৰ অনুষ্ঠান লৈছোঁ আৰু লগতে আমাৰ আলোচনা চক্ৰ, বক্তৃতা অনুষ্ঠান, কবি সন্মিলন আৰু তেনেধৰণৰ বিভিন্ন কাৰ্যসূচী আছে আৰু প্ৰতিযোগিতাও আছে। চিত্ৰাংকন প্ৰতিযোগিতা, পঢ়ো আহা পঠন প্ৰতিযোগিতা আৰু আমাৰ সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতাও সামৰি লোৱা হয়। মৰাণ গ্ৰন্থমেলাৰ এই যি বাকৰি আমি আজি লাইখুটা স্থাপন কৰিলোঁ, তাৰ পৰা প্ৰথমতেই আপোনালোকলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোক ইয়াত উপস্থিত থকাৰ বাবে। অহা ১ তাৰিখৰ পৰা ডিচেম্বৰ মাহৰ ১ তাৰিখৰ পৰা ৮ তাৰিখলৈকে আমি গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাৰ আমাৰ সকলো ৰাইজৰ সহমতত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এই গ্ৰন্থমেলাখন মৰাণ লাচিত নগৰ যিটো অৰুণোদয় সংঘ, সেই অৰুণোদয় সংঘৰ প্ৰাংগণতে অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাখনৰ আমাৰ হাতত থকা কাৰ্যসূচীসমূহ ইতিমধ্যে আমাৰ সভানেত্ৰী বাইদেৱে আপোনালোকক জনাইছে। তথাপিও মই ক'ব বিচাৰিছোঁ আপোনালোকৰ এই যি প্ৰচাৰ মাধ্যম, প্ৰচাৰৰ যোগেদি আমি কিছুমান নতুন কাৰ্যসূচী হাতত ল'ব বিচাৰিছোঁ। এইখিনি প্ৰচাৰ হ'লে আশা কৰিছোঁ গ্ৰন্থমেলাখনৰ সৌন্দৰ্য আৰু বাঢ়িব আৰু আপোনালোকৰ সহায় সহযোগিতাৰে গ্ৰন্থমেলাখনৰ কষ্ট বৃদ্ধি কৰিব বুলি আশা কৰিছোঁ। আজি লাইখুটা স্থাপন কৰিবৰ বাবে আমি আমাৰ মৰাণৰে এজন শিক্ষাবিদ, তেওঁ এজন বিশিষ্ট লেখক, চিকিৎসক লোহিত কুমাৰ বৰা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ। তেওঁৰ উপস্থিতিত লগতে মৰাণ নাগৰিক সমাজৰ যি পৃষ্ঠপোষকতাত আমাৰ গ্ৰন্থমেলাখন অনুষ্ঠিত কৰা হৈছে, তেওঁলোকৰ সভাপতি ডাঙৰীয়া আমাৰ লগত আছে মনমোহন সিং ডাঙৰীয়া, লগতে অৰুণোদয় সংঘৰ সভাপতি প্ৰফুল্ল গগৈ ডাঙৰীয়া আমাৰ মাজত আছে মৰাণৰে এজন বিশিষ্ট সমাজকৰ্মী সূৰ্য বৰগোহাঁই ডাঙৰীয়া, লগতে আমাৰ মৰাণৰ কেইবাজনো আৰু বিশিষ্ট নাম ল'বলগীয়া আমাৰ মাজত ব্যক্তি উপস্থিত আছে। তেওঁলোকৰ সহায় সহযোগিতাত, তেওঁলোকৰ সুদিহা পৰামৰ্শত আমাৰ এই অনুষ্ঠানটি সুকলমে পাৰ হৈ যাব বুলি আমি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70001730 অথবা 7099017990 নম্বৰত।